কালি এটা বাতৰি চালোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। মনটো মোৰ খুব বেছি ভাল লাগিছিলে। যিজোপা বনৌষধি মই ঘৰত ইমানকৈ লগাই থলোঁ, সেইখিনি গছ এতিয়া ৰপ্তানি হৈছে তেজপুৰৰ পৰা। মই দিয়া ভিডিঅ'বিলাক নহয়, বহুত চিন্তা কৰি বহুত চাই চিতিহে দিওঁ। ভয় খাব নালাগে, কিন্তু বহুতে হয়তো স্কিপ কৰি চাই, গতিকে বুজি নাপায়। আমাৰ অসমখনত নহয় কিমান বনৌষধিৰে ভৰপূৰ, কাষতে পোৱা গছবোৰ চিনি নোপোৱাৰ দুখত আমি কি কৰোঁ, মেডিচিনছ কিনি খাওঁ। কিন্তু ভালকৈ ব্যৱহাৰবোৰ জানি লওকচোন। এই গছবিধ চিনাকি কৰাৰ আগতে অকণমান কনফিউজ হৈছোঁ, প্লিজ গালি নাপাৰিব হা। কিমান বাৰ দিলোঁ, মই দিয়া কথাবোৰ মোৰ নাছিল, কিন্তু ডক্টৰেট ডিগ্ৰী লাভ কৰা গুণাৰাম খনিকৰ দেৱৰ কথা আছিল। আৰু বিশেষ এনেকুৱা মই চাৰ্চ কৰিছিলোঁ, সেইটো আচলতে সেই গছজোপা কি গুগলৰ পৰাও মই লৈছিলোঁ। সকলোখিনি মিলাইহে ভিডিঅ'টো দিছিলোঁ। কনফিউজ দূৰ কৰি দিওঁ, দীঘল হৈ যায় ভিডিঅ'টো। এইজোপা ডাঙৰ গছ দেখিছেনে, আমাৰ দুৱাৰমুখ, কিমান ধুনীয়া পাতবোৰ নহয়নে? চব বিদেশলৈ ৰপ্তানি হৈছে। ইমান মোৰ মনটো ভাল লাগিলে যে ইয়াৰ শুকান পাত কৰি পেকেটিং হিচাপে বনাই পেলাই তেজপুৰৰ ৰপ্তানি কৰিছে বুলি মই এটা বাতৰিত পালোঁ। পাতবিধ ইউৰিক এচিডৰ কাৰণে বহুখিনি বেছি ভাল, যিটো আপোনালোকে পিচি পেলাই ৰস উলিয়াইও খাব পাৰে, ভাজি কৰিও খাব পাৰে, কিন্তু কেঁচা পাতখিনি খোৱাটো বেছি কামত দিব হা। ডাঙৰ গছজোপা এই বাগানখনতে আগৰ পৰাই আছিল। ইয়াৰ পৰা কাটিং কৰি সৰু সৰু ডালবোৰ গুজি দিলেই হৈ যায় বৰষুণ দিলে। মই কেনেকৈ লগাইছোঁ ব'লক চাওঁ। ভালকৈ কাটিং কৰি দিয়ে, এতিয়া সময় পোৱা নাই কাটিবলৈ। একফালে চাওক, তেতিয়াহ'লে মই ধনী বনি যাম ন। মই দেখিছে প্ৰতিটো কৰ্মৰ এটা ভাল ফলাফল পোৱাই নহয়নে? প্ৰতিটো ৰুলে ডাবলে পায় বুলি যে কয়, সকলোখিনি মোৰ কষ্টৰ ফলাফল। এইখিনি মই পানী দি জীয়াইছিলোঁ, একদম তালৈকে আছে চাওক। কিমান দৰকাৰ, মোক পইচা নালাগে। যদি মোৰ ভিডিঅ'টো চাই কোনোবাই নিব বিচাৰে, মই নিশ্চয়কৈ দিম সকলোকে। ডালবিলাক দেখিছে, এই ডালবিলাক জাষ্ট এনেকুৱাতে কাটি মই এনেকুৱাই কাটিং কৰি জাষ্ট খুচি গৈছিলোঁ আৰু পানী দিছিলোঁ কিন্তু দেই। এতিয়া চাওক, পচতীয়া, আপুনি কল্পনা কৰিব নোৱাৰিব ইমান উপকাৰী। যিসকলে মোৰ আগৰ ভিডিঅ' চোৱা নাই, মই জাষ্ট ফটাফট কথা কেইটামান কৈ থওঁ। ই আপোনাৰ গাঁঠি বিষৰ কাৰণে বহুত বেছি ভাল, যিটো আপুনি ৰস হিচাপে উলিয়াই এনেকুৱা টেবুল চামুচ, যিটো 10 ml থাকে, দুচামুচকৈ প্ৰতিদিন খাব পাৰে। এটা কথা, মই খালী পেটৰ কথা নাজানো, গতিকে আপোনালোকে লাইট কিবা এটা বস্তু খায়ে খাবচোন, যেনেকৈ অইন দৰৱ খায়। আৰু যিকোনো বিষৰ কাৰণে উপকাৰী, যিকোনো বিষ, মানে আপুনি কঁকাল বিষত বোলে ইয়াৰ বোলে এমুঠি ছিঙি ল'লে, যেনেকৈ আমি এৰাপাতৰ সেক দিওঁ যে, জাষ্ট টাৱাখনত গৰম কৰি ল'লে আৰু তেনেকুৱা কৰি পেলাই অকণমান সেক দিলে ভাল হয়। বিষখিনি টানে বোলে এইখিনি হা। তাৰপিছত মূৰৰ বিষতো অলপ পাত থেতেলি এনেকুৱা পেষ্ট এটা বনাই মূৰত লগাবলৈ কৈছে। সকলোখিনি কিন্তু মই চাই পেলাইহে দিছোঁ আকৌ এবাৰ হা। ঠিক তেনেদৰে ডিঙি বিষৰ পৰা, মূৰত টকৌৱে খোৱাৰ পৰা, চুলি গজাৰ পৰা, মানে ভাবিব নোৱাৰিব। মোৰ আগৰ ভিডিঅ'বোৰ যদি পাৰে অলপ চাই ল'ব। পচতীয়া পাতৰ কথাৰে বুলি আছে, নাৰ্ভ আৰু পচতীয়া মই এনেকুৱা বুলি দি থৈছিলোঁ। তাৰ ওপৰত আৰু এটা কথা পালোঁ যে যিবিলাকৰ স্মৃতি শক্তি খুব কম নহয়, আপোনালোকে এইটো ঘিত ভাজি পেলাই, এনেকুৱা দুখিলা পাতেই ল'ব, দুখিলা পাত ঘিত ভাজি পেলাই কিবা থেতেলা কৰি কিবা কৰি খাব নোখোজিলে তেনেকুৱা খুৱাব পাৰে, বা ডাঙৰ মানুহ তাতকৈ অকণ পাতটো বঢ়াই ল'ব, যিহেতু এইটো বোলে মেমৰি বঢ়োৱাত সহায় কৰে। কাৰোবাৰ যদি গাত ফুহা হৈছে নহয়, সেই ফুহাখিনি যদি পকি যোৱা নাই, ইয়াৰে পেষ্ট এটা বনাই থ'লে পকি যাব, যিটো পুঁজ ওলোৱাত সহায় কৰিব। এই পাতখিনিৰ আৰু বিশেষত্ব কি জানেনে? এই পাতখিনি থেতেলিয়াই পেলাই আপোনালোকে পানীৰ লগত মিশ্ৰণ কৰি চাকি পেলাই আপোনালোকে গছত স্প্ৰে কৰিলে কীটনাশকৰ কাম কৰে। মই আমাৰ ঘৰৰ পৰা নিয়াও দেখোঁ দেই, এইটো যথেষ্ট মানুহে নিয়ে। তাৰ ওপৰত কুকুৰাৰ সুমি হ'লেও খুব নিয়ে, বা বিচনাই পাতি এনেকুৱা ৰাখি দিলে এইটো যায়। আৰু বিশেষকৈ মই প্ৰমাণ পাইছোঁ, যেতিয়া মোৰ ভাইৰেল ফিভাৰ হৈছিলে, গোটেই গা বিষ হৈছিলে যে, মই নিজৰ মতে নিছিলোঁ হা, মই সেইটো নজনাকৈ নিজে কৰিছিলোঁ। আচলতে এমুঠি সৰহকৈ লৈছিলোঁ পাত, যিটো মই পূৰা সিজাইছিলোঁ পানীত,
পানীত সিজাই পেলাই অলপ হিট থকা পানীখিনিয়ে মই গা ধুই পেলাই বহুখিনি ভাল পাইছিলোঁ। যিটো সময়ত মই একো দৰৱ নোখোৱাকৈ মই ভিডিঅ' এটাও দিছিলোঁ যে ভাইৰেল ফিভাৰত কি অৱস্থা হৈ গ'ল, হ'লেও মই দৰৱ নোখোৱাকৈ বন দৰৱ কৰিয়ে ভাল পালোঁ। মোৰ কথাবিলাক সকলো বিশ্বাস কৰিব নালাগে। আপোনালোকে এটা কাম কৰিব, মই ইয়াৰ বৈজ্ঞানিক নামটো দি দিম, যিটো আপোনালোকে গুগলত পাই যাব, ছাৰ্চ কৰি চাই ল'ব। মই ভাবিব নোৱাৰাকৈ আৰু বহুত বেছি আছে, যিখিনি আপোনালোকে নিজে চাই ল'লে মনটো ভাল লাগিব, নহয়নে? পাতবিধৰ কেইটামান আগ আপোনালোকে অলপ থেতেলিয়াই পেলাই সৰু ল'ৰা ছোৱালীক 1 চামুচমান ৰস উলিয়াই খুৱাব। কৃমিৰ কাৰণে বহুত ভাল। ডাঙৰ মানুহ ইয়াতকৈ অকণমান হেৰিটো বঢ়াই ল'ব হা, ৰসখিনি